Hi guys, আমি গৈ আছো শ্ৰী সূৰ্য মেলালৈ। মা টিকু কান্দুৰি সুতি আগত আছে হিমানদী। গোৱালপাৰা জিলাৰ প্ৰায় 12 কিলোমিটাৰমান ভিতৰত এই পাহাৰখন আছে। তাতে বৰ্তমান বিষ্ণু যজ্ঞ আৰু মেলা মহোৎসৱ হৈ আছে। তাকে চাবলৈ আজি আমি আহিলোঁ। আপোনালোককো দেখুৱাম আজিৰ মেলাখন। তাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব দেই। এতিয়া মই ভিতৰলৈ সোমাই যাওঁ। মোৰ লগতে আপোনালোকেও চাই থাকক। এইখন তীৰ্থস্থানৰ বিষয়ে মইনো কি ক'ম, আপোনালোক নিশ্চয় জানেই। ইয়াত বৰ্তমান আঠদিনীয়া কাৰ্যসূচীৰে মেলা চলি আছে আৰু মেলা নথকা দিনকেইটাত পূজাও কৰিব পাৰি আৰু বনভোজো খাব পাৰি। আৰু এইখন হৈছে শ্ৰী সূৰ্য পাহাৰলৈ যোৱা প্ৰৱেশ কৰা গেটখন। ভিতৰলৈ সোমাই যাওঁতে অকণমান টাইম লাগে, কাৰণ এইখন এখন বিশাল এৰিয়া। যাওঁতে অকণমান টাইমটো লাগিবই ন। আৰু গৈ থাকোঁতে এনেকৈ ৰাস্তাত মাইকত নাম শুনিব পাৰিব, মন্ত্ৰ শুনিব পাৰিব, কীৰ্তন শুনিব পাৰিব। আৰু ইফালে বৈনীক লগ পালে কেনেকুৱা ফূৰ্তি লাগে ইহঁতক চাওকচোন, কি ফূৰ্তি। আমাৰ গোৱালপাৰা ভাষাত ভণ্টিক বৈনী বুলি কয়, তাৰ কাৰণে কৈছোঁ দেই। অসমীয়া নাজানো বুলি নক'ব দেই আকৌ। আহিয়ে ৰাস্তাতে এনেকুৱা দেখা পালোঁ। ইয়াতে আপোনালোক ফটো উঠিব পাৰিব। এতিয়া গৈ আছোঁ ৰজাদিনীয়া ধনীগৃহ আৰু বিষ্ণু যজ্ঞ স্থানলৈ। আৰু আমি পিছে গোটেই মন্দিৰবিলাকত নোসোমালোঁ, কাৰণ বহুত ভিৰ হৈ আছে। বহুত হেঁচিহে তাতে প্ৰসাদ পূজা দিবলৈ যাব লাগে। আৰু এইফালে ওপৰত যাব পাৰি আৰু এটা মন্দিৰ আছে। আৰু এই মন্দিৰটো হ'ল সূৰ্য দেৱতাৰ মন্দিৰ। শ্ৰী সূৰ্য পাহাৰ নামৰ পৰা বুজিব পাৰি যে স্থানটো সম্ভৱতঃ বেলি নাইবা সূৰ্য উপাসনাৰ লগত জড়িত আছে। এই সূৰ্যদেৱৰ মন্দিৰটো আগতে ফটোত দিয়া ধৰণে আছিল, এতিয়া নতুনকৈ নিৰ্মাণ কৰিছে। মন্দিৰৰ ভিতৰত দেখা পাইছেনে, এখন খোদিত কৰা শিলৰ ফলক আছে। এই ফলকক সূৰ্য হিচাপে উপাসনা কৰা হয়। শিৱলিংগ, শিলা মূৰ্তি, বিগ্ৰহ, পুখুৰী ইত্যাদিসমূহে সমৃদ্ধ এই শ্ৰী সূৰ্য পাহাৰত সৰু বৰ 7টা পাহাৰ থকা বাবে এই পাহাৰক বহুতে সাতালি পাহাৰ বুলিও হেনো কয়। একালত হেনো বেশ ঋষিৰ আশ্ৰম আছিল এইখন। আৰু এই বেশেই এই শ্ৰী সূৰ্য পাহাৰক ভাৰতবৰ্ষৰ দ্বিতীয়খন কাশী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ইয়াত হেনো 99,999টা শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত এই ঠাইক বেশ কাশী বুলিও জনা যায়। ইফালে ৰাতি হোৱাৰ আগতে ঘৰলৈ উভতিব লাগিব বুলি গোটেইখন নাচালোৱে আমি। আৰু এতিয়া আহিলোঁ আমি অকণমান দোকান চাবলৈ। চালোঁ বাৰু, ইমান ভিৰত ভিডিঅ' নবনালোঁ। আৰু ইফালে আমি শেষত মাকৈ দুটামান কিনিলোঁ। চাওকচোন ইমান কোমৰটো বেকা হৈ গৈছে, তথাপিও আইতাই আহিছে মেলা চাবলৈ।